নমস্কাৰ বন্ধুসকল ব্ৰাদাৰ্ছ পিগাৰী এণ্ড কাল্টিভেশ্যন চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল যেতিয়া এজনী মাইকী গাহৰিয়ে পোৱালি দিয়ে সেই পোৱালি দিয়াৰ পিছত পোৱালিবিলাক লগে লগে ষ্ট্ৰং নহয় লগে লগে হেল্ডি নহয় তো তাৰ কাৰণে কি কৰিব লাগিব মাকৰ প্ৰথমটো গাখীৰ খুৱাব পাব লাগিব যদি মাকৰ গাখীৰ অবিহনে আপুনি এটা পোৱালিক ডাঙৰ দীঘল কৰিবলৈ হয় তেতিয়াহ'লে বহুখিনি নলেজৰ প্ৰয়োজন হয় বহুখিনি অভিজ্ঞতাৰ প্ৰয়োজন হয় কাৰণ মাকৰ গাখীৰ ঠাইত আপোনালোকে মিল্ক ৰিপ্লেচাৰ দিব লাগিব তো মিল্ক ৰিপ্লেচাৰ দিওঁতে যিমানখিনি নিউট্ৰিশ্যন থাকিব লাগে এজনী মাইকী গাহৰিৰ গাখীৰত যিমানখিনি নিউট্ৰিশ্যন থাকে বা যিমানখিনি এনাৰ্জি থাকে সেই বস্তুখিনি আপোনালোকে মিল্ক ৰিপ্লেচাৰত মিলাব পাৰিব লাগিব তেতিয়াহে আপুনি সেই পোৱালিক সুস্থ সবল কৰি পেলাই ডাঙৰ দীঘল কৰিব পাৰিব কিন্তু আমি গাখীৰ থকা সত্ত্বেও এটা ভুল কৰি আছোঁ আৰু সেই ভুলটো হৈছে যে আমি পোৱালিক ৰাতি মাকৰ পৰা আঁতৰাই থৈ দিওঁ মাকে হেঁচিব বুলি প্ৰথম অৱস্থাত আমি পোৱালিবিলাক মাকৰ পৰা আঁতৰাই থৈ দিওঁ তো এই কামটো হৈছে বহুত ডাঙৰ এটা ভুল কাৰণ জন্ম হোৱাৰ পিছত আপোনালোকে মন কৰিব পোৱালিবিলাক প্ৰায় 15-20 মিনিটৰ মূৰে মূৰে মাকৰ গাখীৰ খাই থাকে তো সেই 15-20 মিনিটৰ মূৰে মূৰে খাই থকা পোৱালিক যদি আপুনি গোটেই ৰাতিটো মাকৰ পৰা আঁতৰাই থৈ দিয়ে তেতিয়াহ'লে কিমানখিনি গাখীৰৰ পৰা বঞ্চিত হ'ব তো সেই পোৱালিবিলাক লাহে লাহে দুৰ্বল হৈ গৈ থাকিব তো এই ভুলটো আপোনালোকে পৰাপক্ষত নকৰিব পাৰিলে আপোনালোকে গড়ালত ছাইডত এইটো পিলাৰ দিব পাৰে নতুবা আপুনি ৰড লগাব পাৰে পাইপ লগাব পাৰে যাতে পোৱালিবিলাক মাকে শুওঁতে হেঁচা নাখায় ছাইডত যদি আপোনালোকৰ মাকে শুই দিয়ে ছাইডত পোৱালিবিলাক থাকিলে হেঁচি দিয়াৰ সম্ভাৱনাটো থাকে তো সেইখিনি কাম আপোনালোকে কৰক কিন্তু মাকৰ পৰা পোৱালিবিলাক ৰাতি আঁতৰাই কেতিয়াও নথব মাকৰ পৰা পোৱালিবিলাক আঁতৰাই থৈ দিয়াৰ ফলত আপোনালোকৰ কেইটামান সমস্যা আহিব পাৰে এটা হৈছে আপোনাৰ মাকৰ গাখীৰটো টাইট হৈ যোৱাৰ ফলত একেবাৰে নোলোৱা এই সমস্যাটো বহুতৰে হৈছে মই পাইছোঁ মোক ফোন কৰিছিল তো সেইকাৰণে মই কৈছোঁ যে যিসকলে গাহৰিৰ ব্ৰিডিং ফাৰ্ম আৰম্ভ কৰি আছে ট্ৰেইনিং নলোৱাকৈ তেওঁলোকক কৈছোঁ যে পোৱালিবিলাকক আপোনালোকে পৰাপক্ষত মাকৰ পৰা ৰাতি আঁতৰাই নথব লাগিলে আপোনালোকে চাই থাকিব 2-3 দিন যদি আপোনালোকে ভালদৰে চোৱা চিতা কৰিব পাৰে তাৰপিছত কিন্তু পোৱালিক মাকে হেঁচি পেলাই মাৰিব পৰা অৱস্থা নাথাকে কাৰণ সুস্থ হৈ গৈ থাকে যিমানখিনি মাকৰ গাখীৰ খাব পাব 2 দিন বা 3 দিন যদি মাকৰ গাখীৰ খাব পায় সেই পোৱালি আৰু কেতিয়াও মাকে হেঁচি পেলাই মাৰিব নোৱাৰে ইমানখিনি মানে ষ্ট্ৰংনেছটো আহি যায় আৰু পোৱালিৰ গাত তো সেইকাৰণে কৈছোঁ আপোনালোকে লাগিলে পিলাৰ দিয়ক পাইপ বান্ধি দিয়ক কিন্তু পোৱালিবিলাকক মাকৰ পৰা আঁতৰাই নাৰাখিব বহুতেই এই ভুল কামটো কৰি আছে এই ভুলটো কৰিলে আপোনালোকৰ সেই সময়ত নাহিব পাৰে কিন্তু লাহে লাহে আহিব কাৰণ মাকৰ গাখীৰত যিমানখিনি ভিটামিনছ যিমানখিনি এনাৰ্জি পাব লাগে সেইখিনি পোৱালিবিলাক সময়মতে যদি নাপায় তেতিয়াহ'লে সেই পোৱালিবিলাক লাহে লাহে দুৰ্বল হৈ গৈ থাকিব আৰু এটা সময়ত বহুত বেমাৰ আজাৰে আক্ৰমণ কৰিব তো সেইখিনি বস্তু যদি আপোনালোকে নকৰে তেতিয়াহ'লে আপোনাৰ পোৱালিবিলাক হেল্ডি হৈ থাকিলে বিভিন্ন ধৰণৰ ৰোগ সৰু সুৰা ৰোগে আপোনাৰ আক্ৰমণ কৰিব নোৱাৰিব পোৱালিক কিন্তু যদি আপুনি গাখীৰ থকা সত্ত্বেও যদি পোৱালিক মাকৰ পৰা আঁতৰাই ৰাখে তেতিয়াহ'লে আপোনাৰ পোৱালিবিলাকৰ গ্ৰথটোও মানে শ্ল' হৈ যাব তো শ্ল' হৈ নাযাবলৈ আমি মাকৰ গাখীৰটো ভালদৰে খুৱাব পাৰিব লাগিব তো বন্ধুসকল নিশ্চয় আপোনালোকে গম পাইছে যে আমি পোৱালি হোৱাৰ পিছত পোৱালিবিলাকক মাকৰ পৰা কেতিয়াও আঁতৰাই নাৰাখিব বা ৰাখিব নালাগে যদি ৰাখে তেতিয়াহ'লে আপোনালোকৰ অসুবিধা আহিব পাৰে আৰু অহাটো স্বাভাৱিক কেতিয়াবা আপোনাৰ গাখীৰটো টান হৈ যাব আৰু কেতিয়াবা আপোনাৰ পোৱালিবিলাকক মাকে গাখীৰ খাব নিদিব এনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে গতিকে মই আগতে আপোনালোকক জনাই দিছোঁ যে এই ভুলটো নকৰিব এই ভুলটো কৰিলে আপোনালোকৰ বহুখিনি লোকচানৰ সম্ভাৱনা আছে